কৃত্ৰিম বুদ্ধিমত্তা বা AI আহিলাবোৰে কেনেকৈ কাম কৰে? How do artificial intelligence tools work? ChatGPT, Meta, Gemini আদিৰ দৰে জেনেৰেটিভ AI আহিলাই হাতৰ টিলিকিতে আমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি দিয়ে। কিন্তু কেনেকৈ? ই বাৰু আগতীয়াকৈ উত্তৰবোৰ জানে নেকি? নে আমাৰ দৰে ইও ইণ্টাৰনেটত বিচাৰি উত্তৰবোৰ আমাক কয়? আহকচোন আজি বুজি লওঁ ইনো কেনেকৈ কাম কৰে। জেনেৰেটিভ AI কিদৰে প্ৰশ্নবোৰ বুজি পায়? যেতিয়া আমি AIক সুধো ভাৰতৰ ৰাজধানী কি? তেতিয়া সেইটো AIৰ বাবে ইনপুট হয় আৰু ইয়াক প্ৰম্পট বোলে। ইয়াৰ পাছত AIয়ে ভাৰত বা ৰাজধানী আদিৰ দৰে মুখ্য শব্দ বা কি-ৱৰ্ডটো ধৰি লয় আৰু তাৰ আধাৰত প্ৰশ্ন বুজাৰ চেষ্টা কৰে। AIক শিকাবলৈ কিতাপ, ৱেবছাইট, বিভিন্ন ৰচনাৰাজি আৰু আমাৰ AIৰ সৈতে হোৱা কথা-বতৰা আদিৰ দৰে তথ্যৰ যোগান ধৰা হয়। ইয়াক প্ৰশিক্ষণৰ তথ্য বোলা হয়। AIয়ে ইয়াৰ পৰা পেটাৰ্ণ আৰু ভাষা আদি বুজিবলৈ শিকে যাতে ই আমাৰ প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিব পাৰে। কিছুমান বিষয়ত যেনে বতৰ বা নতুন খবৰৰ ক্ষেত্ৰত ই ইণ্টাৰনেটৰ পৰা তথ্য লয়। পিছত ই একেধৰণৰ প্ৰশ্নৰ পেটাৰ্ণ বিচাৰি সম্ভাৱ্য উত্তৰ দিয়ে। যেনে নতুন দিল্লী ভাৰতৰ ৰাজধানী। ইয়াক আউটপুট বোলে। প্ৰম্পট যিমান স্পষ্ট হ'ব সিমানে সঠিক উত্তৰ পোৱা যাব। আহকচোন কিছুমান বেয়া আৰু ভাল প্ৰম্পটৰ উদাহৰণৰ সহায়ত আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। ধৰি লওক আপুনি প্ৰম্পট লিখিলে, মোক প্ৰকল্প কৰিবলৈ সহায় কৰা। ইয়াত এইটো স্পষ্ট নহয় যে আপুনি কোনটো প্ৰকল্পত সহায় বিচাৰিছে আৰু প্ৰকল্পৰ কোনটো অংশত আপোনাক সহায় লাগে। গতিকে এইটো এটা বেয়া বা আধৰুৱা প্ৰম্পট। এইবাৰ আহক আমি প্ৰম্পটটোক উন্নত কৰোঁ। যেতিয়াই আপুনি AIক নিৰ্দেশ দিব তেতিয়াই যদি ইয়াৰ পটভূমিটো উল্লেখ কৰা হয় তেতিয়া ই এক উন্নত উত্তৰ বা আউটপুট দিব পাৰে। আহক আৰু কেইটামান বেয়া আৰু ভাল প্ৰম্পটৰ উদাহৰণ জুকিয়াই চাওঁ। এই তালিকাখনে আপোনাক ক'ব কিদৰে ভাল আৰু বেয়া প্ৰম্পটৰ বাবে আউটপুট বেলেগ বেলেগ হয়। মোৰ ৰিজিউম এখন প্ৰস্তুত কৰক। এইটো তেনেই সাধাৰণ নিৰ্দেশনা। কিন্তু তাৰ সৈতে তুমি যেতিয়াই নিজৰ পেছা আৰু নিজা প্ৰয়োজনৰ তথ্য যোগ দিয়ে তেতিয়াই AIয়ে একেবাৰে সঠিক আৰ্হি এটা তোমাক উলিয়াই দিয়ে। আৰু যেতিয়াই আপুনি কিবা এটা প্ৰস্তুত কৰাবলৈ বিচাৰে, যেনে ধৰক ঘৰ এটাৰ ছবি, তেনেকুৱাত যিমান অধিক বৰ্ণনা দিব সিমানেই আপোনাৰ কল্পনাৰ সৈতে অধিক মিল থকা ছবি এখন পাব। AIক দিয়া প্ৰতিটো ভাল প্ৰম্পটৰ মিল এটাই আৰু সেয়া হ'ল প্ৰম্পটৰ প্ৰতিটো ইনপুট সুস্পষ্ট, সম্পূৰ্ণ আৰু প্ৰসংগসংগতিযুক্ত। AIক প্ৰম্পট দিয়াৰ সঠিক উপায় কি? প্ৰথমতে ঠিক কৰক যে আপুনি কি জানিব বিচাৰে। ইয়াৰ পাছত স্পষ্টকৈ আৰু প্ৰসংগসহ প্ৰম্পটত উল্লেখ কৰক। যদিহে উত্তৰ আধৰুৱা যেন লাগে বা কিবা বিৱৰণ ৰৈ যায় তেন্তে আকৌ এবাৰ লিখিব আৰু তাৰ বাবে পুনৰাই সম্পূৰ্ণ প্ৰশ্নটো নকৰিলেও হ'ব। মনত ৰাখিব, জেনেৰেটিভ AIৰ সংৰচনা এনেকুৱা যে যদি আপুনি ইয়াক বাৰে বাৰে একেটা প্ৰম্পট দিয়ে তেন্তে প্ৰতিবাৰে ইয়াৰ সঁহাৰি অলপ বেলেগ হ'ব পাৰে। AIয়ে কোৱা সকলো কথাকে অন্ধভাৱে বিশ্বাস নকৰিব। ইয়াত দিয়া প্ৰতিটো তথ্য নিশ্চিতভাৱে পৰীক্ষা কৰক। আমি ইয়াত বুজিলো যে AIয়ে কেনেকৈ কাম কৰে তথা সঠিক আৰু নিখুঁত উত্তৰ পাবলৈ স্পষ্ট, ভালদৰে বুজি মেলি লিখা প্ৰম্পট কিমান গুৰুত্বপূৰ্ণ। এতিয়া আপোনাৰ সময় এই কৌশলৰ অনুশীলন কৰক। ধৰি লওক আপুনি মৰাপাটৰ মোনা বিক্ৰীৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে। আপোনাৰ সামগ্ৰীৰ বাবে এখন প্ৰচাৰ পত্ৰ বা পাম্ফলেট তৈয়াৰ কৰিব লাগে। তেন্তে আপুনি AIক কি প্ৰম্পট দিব? মনত ৰাখিব, যিমানে ভাল প্ৰম্পট সিমানেই ভাল উত্তৰ।